নাকৰ A+ গ্ৰেড প্ৰাপ্তি উপলক্ষে অসম ডাউনটাউন বিশ্ববিদ্যালয়ৰ উদ্যোগত এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়। বিশ্ববিদ্যালয়ৰ চৌহদত আয়োজন কৰা গৌৰৱ আৰু উৎকৃষ্টতাৰ এটা ক্ষণ শীৰ্ষক অনুষ্ঠানত বিশ্ববিদ্যালয়ৰ ডিন অৱ ষ্টাডি বন্দনা দত্তই কেক কাটি অনুষ্ঠানৰ শুভাৰম্ভ কৰে। অনুষ্ঠানত বিশ্ববিদ্যালয়খনৰ আচাৰ্য এন দত্ত, উপাচাৰ্য NC তালুকদাৰ, বিশিষ্ট শিক্ষাবিদ ডক্টৰ অমৰজ্যোতি চৌধুৰী, পঞ্জীয়ক ডক্টৰ অসীম বৰ্মনে বিশ্ববিদ্যালয়খনৰ সাফল্যতাৰ ওপৰত বক্তৃতা প্ৰদান কৰে। বিশ্ববিদ্যালয়খনৰ সফলতাৰ উপলক্ষে বিশ্ববিদ্যালয়ৰ বিভিন্ন বিভাগৰ মুৰব্বী তথা বিশ্ববিদ্যালয়ৰ বিভিন্ন ক্ষেত্ৰত জড়িত লোকসকলক মানপত্ৰৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয়। উল্লেখ্য যে যোৱা 10 মে'ত ঐতিহ্যমণ্ডিত অসম ডাউনটাউন বিশ্ববিদ্যালয়ৰ ৰাষ্ট্ৰীয় মূল্যাংকন আৰু প্ৰত্যয়ন পৰিষদৰ মূল্যায়ন আৰু স্বীকৃতিৰ 334 নম্বৰত A+ গ্ৰেড লাভ কৰিবলৈ সক্ষম হয়। ডাউনটাউন বিশ্ববিদ্যালয়ৰ এটা বৰ উলহ মালহৰ দিন বুলি মই ক'ম। মানে এই বিশ্ববিদ্যালয়খনৰ 15টা বছৰ হৈ গ'ল এষ্টাব্লিছ হোৱাৰ। 2010 চনত এইটো এষ্টাব্লিছ হৈছিলে আৰু এই 15 বছৰৰ ভিতৰত ইউনিভাৰ্চিটি যিখিনি একাডেমিক ৰিচাৰ্চ মানে শিক্ষা গৱেষণা আৰু সম্প্ৰসাৰণ কাম যিখিনি কৰিছে মানে গোটেই শিক্ষা জগতৰ কাৰণে অসমৰ ৰাইজৰ কাৰণে আৰু তাৰ ফলাফল হিচাপে আমাৰ এই কামৰ গুণগত মান যথেষ্ট ভাল যে সেইটো প্ৰমাণিত হ'ল নেকে আমাক এক্ৰিডিটেশ্যন কৰা গ্ৰেড A+ দ্বাৰা। আচলতে আমাৰ ভাৰতবৰ্ষৰ যিমানবিলাক বিশ্ববিদ্যালয় আছে প্ৰায় 1300খন বিশ্ববিদ্যালয় আছে। এই বিশ্ববিদ্যালয়বিলাকৰ মানে শিক্ষাৰ গুণগত মান উন্নত কৰা এটা প্ৰধান লক্ষ্য আৰু সেইকাৰণে NAAC এই নেশ্যনেল এক্ৰিডিটেশ্যন এণ্ড এছেছমেণ্ট কাউন্সিলে নিৰ্ণয় কৰে যে কোনবিলাক ইউনিভাৰ্চিটি গুণগত মান শিক্ষাৰ কাৰণে বেছি আৰু কাৰ কম, আৰু সেই হিচাপে হায়েষ্ট গ্ৰেড হ'ল A++ আৰু তাৰ পিছৰ গ্ৰেডটো হ'ল A+। গোটেই ভাৰতবৰ্ষতে A++ পোৱা ইউনিভাৰ্চিটি 15খন বা 20খনমান আছে আৰু A+ পোৱা ইউনিভাৰ্চিটিও 40-50খন মানহে হ'ব। তাৰে ভিতৰতে অসম ডাউনটাউন বিশ্ববিদ্যালয় এটা পজিশ্যন পোৱাটো বৰ গৌৰৱৰ কথা। ইয়াৰ কাৰণে বিশ্ববিদ্যালয়ৰ সকলো ব্যক্তিয়ে মানে শিক্ষকসকলৰ পৰা আৰম্ভ কৰি এডমিনিষ্ট্ৰেশ্যনৰ মেনেজমেণ্ট ট্ৰাষ্টিয়ে আৰু আমাৰ ছিকিউৰিটি ষ্টাফ ড্ৰাইভাৰ এই সকলোবিলাকে দেহে কেহে খাটিছে ইউনিভাৰ্চিটিখনৰ মানে মান উন্নত কৰাৰ কাৰণে। আজি 15 বছৰে তেওঁলোকে যথেষ্ট ত্যাগ স্বীকাৰ কৰি মানে কাম কৰি আছে আৰু তাৰে স্বীকৃতিস্বৰূপে আমি যিটো NAAC A+ গ্ৰেড লাভ কৰিলোঁ সেইটো আমি ভাবিছোঁ যে এটা সঁচাকৈয়ে উদযাপনৰ মানে উলহ মালহেৰে উদযাপন কৰাৰ নিশ্চয় বিষয়বস্তু আৰু সেইকাৰণে আজি গোটেই দিনটো জোৰা কাৰ্যসূচী আমি ইয়াক পালন কৰিলোঁ। ছাত্ৰ ছাত্ৰীসকলে খুব আনন্দ ফূৰ্তি কৰিছে, খানা খাইছে। আমি ইয়াত বহুতো আমাৰ পুৰণা যিখন বিশ্ববিদ্যালয়ৰ ভাইচ চেঞ্চেলৰ 1910 চনৰ পৰা মোৰ আগতে 3জন ভাইচ চেঞ্চেলৰ আহিছিলে, তেখেতসকলেও এইখন ইউনিভাৰ্চিটি ভাল কৰাৰ কাৰণে যথেষ্ট অৱদান আগবঢ়াইছে। এই সকলোখিনি লগ হৈ আমি সকলোৰে মানে অৱদানৰ কাৰণে আমি যিটো এটা পৰ্যায় পালোঁ সেইটো আমি চেলিব্ৰেট কৰিলোঁ গোটেই দিনটো। আৰু এইখিনি ইউনিভাৰ্চিটিখনৰ A+ গ্ৰেড মানে এতিয়া আমি কিছুমান বিশেষ সুবিধা পাম। সুবিধাৰ ভিতৰত কেনেকুৱা যে আমি ডিষ্টেঞ্চ এডুকেশ্যন কৰিব পাৰিম। মানে আমি ডিজিটেল মোডত আমাৰ ইউনিভাৰ্চিটিৰ ডিষ্টেঞ্চ এডুকেশ্যন দিব পাৰিব ডিজিটেল হেৰিৰে, যেনেকৈ আপোনালোকৰ আইডল আছে গুৱাহাটী ইউনিভাৰ্চিটি, ঠিক তেনেকৈ আমি এইটো পাম। তাৰোপৰি আমি অফ কেম্পাছত মানে আমাৰ এই কেম্পাছৰ বাহিৰতো আৰু কেম্পাছ স্থাপন কৰিব পাৰিম মানে শিক্ষা দিয়াৰ কাৰণে, আণ্ডাৰ গ্ৰেজুৱেট পষ্ট গ্ৰেজুৱেট প্ৰগ্ৰাম আৰম্ভ কৰাৰ কাৰণে। আৰু অভাৰঅল যেতিয়া এখন বিশ্ববিদ্যালয় A+ গ্ৰেড পায় তেখেতসকলৰ কি হয় গোটেই দেশখনতে এটা মানে এটা সন্মান বাঢ়ি যায়, এটা ষ্টেটাছ এটা বাঢ়ি যায়। কাৰণ আমাৰ যিবিলাক মানে গৱেষণা আদি প্ৰমোট কৰাৰ কাৰণে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ মানে কিছুমান সংস্থা আছে, যেনেকৈ ডিপাৰ্টমেণ্ট অফ ছায়েন্স এণ্ড টেকন'লজি, ডিপাৰ্টমেণ্ট অফ বায়'টেকন'লজি, তেখেতসকলে আমাক গৱেষণাৰ কাৰণে মানে এক্সট্ৰামুৰেল গ্ৰাণ্ট বুলি কয় প্ৰজেক্ট দিয়ে। বহুত সময়ত কি হয় এইটো সাংঘাতিক প্ৰতিযোগিতামূলক আৰু
যদি এ মানে গ্ৰেড ভাল নাথাকে, নেক গ্ৰেড যদি ভাল নহয়, তেতিয়াহ'লে কি হয়, তেওঁলোকে ইমান হেৰি নাচায় যে এইখন ইউনিভাৰ্চিটিয়ে আমাৰ পৰা পইচা লৈ ভাল ৰিচাৰ্চ কৰিব পাৰিব, সেইটো এটা সন্দেহ থাকি যায়। কিন্তু আমাৰ A+ গ্ৰেডটোৱে এতিয়া আমাৰ প্ৰজেক্ট মানে আৰু অধিক প্ৰজেক্ট অহাত সহায় কৰিব পাৰোঁ। ইভিন A+ গ্ৰেড নোহোৱাকৈ B+ৰে আমি যোৱা 2 বছৰত মানে কম্পিটিটিভ বেচিছত বহুত প্ৰজেক্ট আনিছোঁ, আৰু সেইটো আমাৰ ইভিন নেক A গ্ৰেড পোৱা যথেষ্ট সহায় কৰিছে। আৰু এই ধাৰাটো আমাৰ অব্যাহত থাকিব, আৰু ইউনিভাৰ্চিটিৰ গৱেষণাটো যথেষ্ট পৰিমাণে মানে আমি আগবাঢ়ি যাব পাৰিম। ব্যুৰ ৰিপৰ্ট, এনি ভাৰত 24।